নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ এই ইউটিউব চেনেললৈ। চ' বন্ধু বান্ধৱীসকল, যদি আপুনি এজন APDCLৰ গ্ৰাহক হয় তেনেহ'লে আজিৰ এই ভিডিঅ'টো আপোনাৰ কাৰণে অতিকৈ গুৰুত্বপূৰ্ণ, কিয়নো বৰ্তমান সময়ত যিহেতু সমগ্ৰ অসমতেই APDCLৰ যি স্মাৰ্ট মিটাৰ লগাইছে আৰু সেই স্মাৰ্ট মিটাৰত ইমান বেছিকৈ বিল আহে বা কি আহে সম্পূৰ্ণ তথ্যখিনি আপুনি নিজেই চাব পাৰিব। কিমান টকা মাইনাছ হৈ আছে, কিমান টকা আপুনি ৰিচাৰ্জ কৰিছে, কিমান টকা এতিয়া বেলেন্স আছে আপোনাৰ মিটাৰটোত, সম্পূৰ্ণ প্ৰচেছটো আজি দেখুৱাই দিম। আপুনি আপোনাৰ মোবাইল ফোনৰ জৰিয়তে কৰিব পাৰিব। তাৰ কাৰণে আপুনি আপোনাৰ মোবাইল ফোনৰ যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰি ল'ব। মই গুগল ব্ৰাউজাৰটো ওপেন কৰি লৈছোঁ আৰু সাৰ্চ বাৰ সাৰ্চ কৰি দিব APDCL, অকল APDCL বুলি সাৰ্চ কৰি দিব। তাৰপিছতেই পোনপ্ৰথমতে যিটো ছাইট খোল খাব apdcl.org, তাত ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে আন এখন নতুন পেজ খোল খাব আৰু এটা পপ আপ দেখিব পাৰিছে, এইটো ক্লজ কৰি দিব। ক্লজ কৰাৰ পিছতেই অকণমান স্ক্ৰল ডাউন কৰিব আৰু ইয়াতে দেখিব পাৰিব বহুকেইটা অপশ্যন আছে। পে ইলেক্ট্ৰিচিটি বিল, ভিউ ইলেক্ট্ৰিচিটি বিল, ৰিচাৰ্জ প্ৰিপেড মিটাৰ, স্মাৰ্ট প্ৰিপেড বেলেঞ্চ, এপ্লাই নিউ কানেকশ্যন, এইবিলাক বহুকেইটা অপশ্যন আছে। জাষ্ট আপুনি ভিউ ইলেক্ট্ৰিচিটি বিলত ক্লিক কৰি দিব। ভিউ ইলেক্ট্ৰিচিটি বিলত ক্লিক কৰাৰ লগে লগে আন এখন নতুন পেজ খোল খাব আৰু ইয়াতে দেখিব পাৰিছে কনজিউমাৰ নাম্বাৰ। আপোনাৰ যিটো কনজিউমাৰ নাম্বাৰ আছে আপোনাৰ বিল ৰিচিপ্টত বা আপুনি যেতিয়া কানেকশ্যন লৈছিল তেতিয়া এটা কনজিউমাৰ নাম্বাৰ পাইছিলে আৰু সেই কনজিউমাৰ নাম্বাৰটো ইয়াতে এণ্টাৰ কৰি দিব। কনজিউমাৰ নাম্বাৰটো বহুৱাৰ পিছতেই জাষ্ট এইটো চিনত ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগেই দেখিব পাৰিছে এটা এলাৰ্ট আহিছে, দিছ ইজ এ স্মাৰ্ট প্ৰিপেড কনজিউমাৰ, ক্লিক হেয়াৰ টু ভিউ স্মাৰ্ট প্ৰিপেড বেলেঞ্চ। আপুনি জাষ্ট ক্লিক হেয়াৰত ক্লিক কৰি দিব। ক্লিক হেয়াৰত ক্লিক কৰাৰ লগে লগে ইয়াতে আন এখন নতুন পেজ খোল খাব আৰু ইয়াতে দেখিব পাৰিছে ন' ইউৰ স্মাৰ্ট প্ৰিপেড বেলেঞ্চ। ইয়াতে আকৌ আপুনি আপোনাৰ কনজিউমাৰ নাম্বাৰটো এণ্টাৰ কৰি দিব। কনজিউমাৰ নাম্বাৰটো বহুৱাৰ পিছতে তলত এটা কেপচা কোড শ্ব' হ'ব, আপোনাৰ দুটা অংকৰে এটা কেপচা কোড শ্ব' হ'ব। এইটো মাইনাছ প্লাছ যি আহে আপুনি এণ্টাৰ কৰি দিব। ইকুৱেল কৰাৰ পিছতে এইটো চিনত আকৌ ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে ইয়াতে দেখিব পাৰিছে নেম বেলেঞ্চ। ইয়াতে দেখিব পাৰিছে মোৰ দেউতাকৰ নামত এইটো মিটাৰটো আছে, আকবৰ আলী, আৰু বেলেঞ্চ দেখিব পাৰিছে -20.32, অৰ্থাৎ 20 টকা ইতিমধ্যে মাইনাছ লাগি আছে। এতিয়া যদি মই আৰু 100 টকা ৰিচাৰ্জ কৰোঁ তেনেহ'লে আগতে 20 টকাটো কাটি ল'ব আৰু 80 টকামান তাতে ৰাহি হৈ থাকিব। চ' এইটো মই এতিয়া ৰিচাৰ্জ কৰি কিনে আকৌ দেখুৱাই আছোঁ কিমান টকা ৰাহি হৈ থাকে। চ' মই এতিয়া জাষ্ট 200 টকা ৰিচাৰ্জ কৰিলোঁ আৰু ইয়াতে আকৌ সেই পেজতে আপুনি উভতি আহিব আৰু ইয়াতে দেখিব পাৰিব ভিউ ইলেক্ট্ৰিচিটি বিল, তাত ক্লিক কৰি দিব। ভিউ ইলেক্ট্ৰিচিটি বিলত ক্লিক কৰাৰ পিছতে ইয়াতে আকৌ আপোনাৰ কনজিউমাৰ নাম্বাৰটো বহুৱাই দিব। কনজিউমাৰ নাম্বাৰ বহুৱাৰ পিছতে এই চিনটোত ক্লিক কৰি দিব আৰু তাত দেখিব পাৰিব এলাৰ্ট আহি গৈছে। তাৰপিছতে ইয়াতে ছেম প্ৰচেছত ক্লিক হেয়াৰত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছতে ইয়াতে আকৌ আপোনাৰ কনজিউমাৰ নাম্বাৰটো বহুৱাই দিব। কনজিউমাৰ নাম্বাৰটো বহুৱাৰ পিছতে ইয়াতে মাইনাছ প্লাছ যি সংখ্যা আহে এইটো আপুনি ইকুৱেল কৰি বহুৱাই দিব। বহুৱাৰ পিছতে এই চিনটোত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছতে ইয়াতে দেখিব পাৰিছে নেম, অৰ্থাৎ মোৰ দেউতাকৰ নামত স্মাৰ্ট মিটাৰটো আছে, আকবৰ আলী, ইয়াতে দেখিব পাৰিছে। আৰু বেলেঞ্চ ইয়াতে এতিয়া দেখিব পাৰিছে 179, এইটো মানে এডভান্স হৈ থাকিলে তাত ৰাহি হৈ আছে। এতিয়া অকণমান আগতে আপোনালোকক দেখুৱাইছিলোঁ মাইনাছ 20 টকা লাগি গৈছিলে, এতিয়া মই 200 টকা ৰিচাৰ্জ কৰাতে এইটো দেখিব পাৰিছে, এতিয়া এইটো ৰাহি হৈ গৈছে। চ' বন্ধু বান্ধৱীসকল, এনেকৈ আপুনি চেক কৰিব পাৰিব আপোনাৰ স্মাৰ্ট মিটাৰত কিমান টকা বেলেঞ্চ ৰাহি হৈ আছে বা কিমান টকা মাইনাছ লাগি গৈছে। সম্পূৰ্ণ ডিটেইলছটো আপুনি আপোনাৰ মোবাইল ফোনৰ জৰিয়তেই কোনো এটা অনলাইন দোকানত নগৈ আপুনি ঘৰত বহিয়েই চেক কৰিব পাৰিব। চ' কেনেকুৱা লাগিল আজিৰ এই ভিডিঅ'টো? যদি ভিডিঅ'টো ভাল লাগিছে আপোনাৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিব আৰু চেনেললৈ নতুনবাৰৰ কাৰণে আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই দিব।